কাছাৰৰ জেৰিঘাটত প্ৰশাসনৰ উচ্ছেদ অভিযান অবৈধভাৱে স্থাপন কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত চলোৱা হয় উচ্ছেদ এক্সকেভেটৰেৰে ভাঙি চুৰমাৰ কৰি দিয়া হয় ব্যৱসায়িক প্ৰতিষ্ঠান চৰকাৰী ভূমিত দখল কৰি তাত স্থাপন কৰিছিল দোকান পথৰ কাষতে একাংশ ব্যৱসায়ী গঢ়ি তুলিছিল দোকান যাৰ ফলত বৃদ্ধি পাইছিল তীব্ৰ যান-জঁট কাছাৰৰ জিৰিঘাটত সেই দৃশ্য আমি দেখুৱাইছো প্ৰশাসনে চলালে উচ্ছেদ অভিযান অবৈধভাৱে স্থাপন কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত উচ্ছেদ চলালে প্ৰশাসনে এক্সকেভেটৰৰ সহায়ত ভাঙি দিয়া হ'ল দোকান গৃহ উল্লেখযোগ্য যে অবৈধভাৱে এটা দোকান গৃহ স্থাপন কৰিছিল একাংশ লোকে যাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছিল এই যান-জঁট নিৰ্মূল কৰিবৰ বাবে প্ৰশাসনে লৈছে এই বিশেষ পদক্ষেপ ক্ৰমে উচ্ছেদ অভিযানটো চলাই আছো পাব্লিকৰ কিছুমান কমপ্লেইন আছিলে জিৰিঘাট বজাৰত আপোনাৰ ড্ৰেইনৰ ওপৰত বা ৰাস্তাৰ ওপৰতে কিছুমান ব্যৱসায়ী আহি দোকান আহি কৰি লৈছিলে যি ফলত আপোনাৰ ৰাইজৰ অসুবিধা হৈ আছিলে এই গতিকে আমি আজি এইখিনি উচ্ছেদ অভিযান কৰিলোঁ আৰু পাব্লিকৰ সহযোগিতা আছে গতিকে একো প্ৰব্লেম হোৱা নাই তেনেকৈ পাব্লিকে নিজে বুজি পাইছে যে কিন্তু ৰাস্তাৰ ওপৰত বা ড্ৰেইনৰ ওপৰত এইখিনি ব্যৱসায় কৰিলে মানুহৰ অসুবিধা হ'ব পাৰে গতিকে ইহঁতে নিজে নিজে কমপ্লাই কৰি আছে আমি এসপ্তাহৰ পৰা নটিচ বা মাইকিং কৰা আছিলোঁ নটিচো দিয়া হৈছে গতিকে পাব্লিকে নিজে কোঅপাৰেট কৰি আছে আমাৰ একো অসুবিধা হোৱা নাই আশা কৰি এই অভিযানটোৰ পিছত ৰাইজৰ সকাহ পাব আমাৰ এই মণিপুৰ বৰ্ডাৰ এইখিনিত আপোনালোকে জানে ব্ৰিজৰ দলঙৰ সিটো চাইডে মণিপুৰ হয় আৰু দলঙৰ এই জিৰিঘাট বজাৰটো একদম আপোনাৰ থানাৰলৈকে এই দলঙৰ পৰা থানাৰলৈকেহে বিজনেছ প্ৰতিষ্ঠানবিলাক আছে গতিকে এইখিনি এৰিয়াতে আমি আজি চলাই আছোঁ চাওক যোনে য'তে বেদখল যদি কৰে তো সেইটো আল্টিমেটলি সেইটো লিগেল নহয় তো গতিকে এই পৰ্যায়ক্ৰমে আমি এইখিনি উচ্ছেদ অভিযান কৰিবই লাগিব আৰু যিহেতু সেইটো এটা ৰাইজৰ পাব্লিক পাৰ্পাছত মাটিখিনি আছে কোনো তাত বেদখল কৰাটো কোনো অধিকাৰ নাই গতিকে আমি সেইটো কৰি থাকিম সেইটো চলি থাকিব নিশ্চয় সেইটো কাৰণে আমাৰ আহ্বান থাকিব ৰাইজে যাতে এই যিখিনি পাব্লিক ৰোড বা পাব্লিক ড্ৰেইন বা এইবিলাক বস্তু সকলো পাব্লিকৰ ব্যৱহাৰৰ কাৰণে গতিকে কিছু এছাম মানুহে যদি এইখিনি কেপচাৰ কৰি ৰাখে বেদখল কৰি দিয়ে বাকী আন 99% ৰাইজৰ অসুবিধাই হ'ব গতিকে মই আহ্বান কৰিম যিহেতু প্ৰপাৰ ডেজিগনেটেড মাৰ্কেট এৰিয়া থাকে সকা ষ্ট্ৰীট ভেণ্ডাৰ হওক বা দোকান প্ৰতিষ্ঠানবিলাকে সেই ডেজিগনেটেড এৰিয়াতে যাব লাগে এই ৰাস্তাৰ এইটো যাতে মাটি বেদখল নকৰে ডিমৌত বৰষুণৰ পানী সংৰক্ষণ আঁচনিৰ নামত চৰকাৰী ধনৰ অপচয় কোটি কোটি টকা ব্যয়েৰে আঁচনি ৰূপায়ণ কৰিছিল জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে ৰাজকোষৰ ধন অপচয়হে হ'ল কামত নাহিল এইসমূহ আঁচনি আঁচনিখনত হোৱা দুৰ্নীতি তদন্ত কৰিছে চিএম ভিজিলেন্সে ডিমৌৰ কুঁৱৰ দিহিঙীয়া প্ৰাথমিক বিদ্যালয়তো স্থাপন কৰা হৈছিল দুটাকৈ টেংকি পানী সংৰক্ষণৰ বাবে স্থাপন কৰা টেংকি এতিয়া পৰিণত হৈছে আৱৰ্জনা নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছিল এই টেংকি যিহেতু এই টেংকিকেইটা তাত নিৰ্মাণ কৰা হৈছিল পানী সংৰক্ষণৰ বাবে কিন্তু সম্প্ৰতি জহি হৈ গৈছে দুয়োটা টেংকি আগবঢ়াইছোঁ ডিমৌৰ পৰা আমাৰ সাংবাদিক গৌতম হীৰাৰ এক প্ৰতিবেদন অসম চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বৰষুণৰ পানী সংৰক্ষণৰ এটা আঁচনি যিটো ইতিমধ্যে ফ্লপ শ্ব'ত পৰিণত হৈছে মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ কুঁৱৰ দিহিঙীয়া গাঁৱৰ এখন বিদ্যালয়ত আৰু মই পোনে পোনে এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ এই ঠাইতেই সেই যিখন আঁচনিৰ পানী সংৰক্ষণৰ কাৰণে বৃহৎ আকাৰৰ হাজাৰ হাজাৰ লিটাৰৰ দুটাকৈ টেংকি বহুৱা আছিল কিন্তু আচলতে ঠিকাদাৰৰ যি নিম্ন মানদণ্ডৰ কামৰ কাৰণে এই যি পানীৰ টেংকিৰ ষ্টেণ্ডটো সেইটো ইতিমধ্যে ভাগি গৈছে আৰু এইফাললৈ যদি মই দেখুৱাওঁ সেই বৃহৎ আকাৰৰ হাজাৰ হাজাৰ লিটাৰ দুটা টেংকি মুঠকৈও ওখ এই টেংকিকেইটা এই আঁচনিখন আচলতে সম্পূৰ্ণ আঁচনিখনেই ফ্লপ হৈছে কাৰণ এই যি আমাৰ ইয়াতে বৰষুণৰ পানী সংৰক্ষণৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই কাৰণ ইয়াতে আমাৰ পানীৰ সুলভ কিন্তু এনেধৰণে আজি অকল এইখন বিদ্যালয় বুলিয়েই নহয় হাজাৰ হাজাৰ বিদ্যালয়ত এই পানীৰ যি সংৰক্ষণৰ আঁচনি নামত হাজাৰ হাজাৰ কোটি টকাৰ লুণ্ঠন কৰা হ'ল আমাৰ সৈতে এজন স্থানীয় ব্যক্তি আছে আমি তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম দাদা অকণমান এফালে চাম কিন্তু মই তাৰ মাজতে দেখুৱাইছোঁ কেনেধৰণে আচলতে অব্যৱহৃত হৈ পৰি আছে এই আঁচনিখনৰ নামত খৰচ কৰা ৰাইজৰ ধন কি ক'ব এই মুহূৰ্তত আপুনি হয় নমস্কাৰ গ্ৰহণ কৰিব আপোনালোকৰ চেনেলটোলৈ ধন্যবাদ জনাইছোঁ ইয়াত
সঁচাকৈ আপোনালোকে আমাৰ ইয়াত যিটো প্ৰযোজ্য নোহোৱা এটা অনুষ্ঠান ইয়াত ব্যৱসায়িক কৰিব বিচাৰিছে তাত আমি ফলৱতী নহয়, জনসাধাৰণ ফলৱতী নহয়, ল'ৰা ছোৱালী ফলৱতী নহয়, বৰঞ্চ আমাৰ ৰাজহ মানে কেনিবা ওলাই যোৱাৰ এটা উপক্ৰম নিচিনা হৈছে। কাৰণ কিয় এই চিনটেক্স আমাৰ কোঁৱৰডিঙিগাঁও অঞ্চল বুলিয়ে নহয়, গোটেই অসম কথা কৈছোঁ, অসমৰ যিটো জলবায়ু তাতকৈ পানী প্ৰায় 10-12 ফুট 15 ফুট 20 ফুট ভিতৰত এটা ডিপ টিউবৱেল পুতিলেই পানী ওলায়। তাৰপিছত সাধাৰণ চিনটেক্স এটা বহাই পেলাই মটৰ এটা দি পেলাই পানী যোগান আঁচনিটো ধুনীয়াকৈ হৈ যায়। কিন্তু ইয়াত আৰু কি হ'ল, আমাৰ অকল এখন স্কুলে নহয়, সমগ্ৰ অসমত যিমান স্কুলত প্ৰত্যেকখন স্কুলতে মই দেখা পাইছোঁ, প্ৰায় যিমান যাওঁ তাতে দেখা পাইছোঁ যে এনেকুৱা ধৰণৰ এটা আঁচনি কৰিছে। কিন্তু এই আঁচনি চাই মই তেতিয়া সেই সময়তে মই হতবাক হৈছিলোঁ যে এই আঁচনি কি কৰিছে। আমাৰ জলবায়ুটো অসমৰ জলবায়ুটো প্ৰায় বৰষুণটো 12 মাহৰ ভিতৰত 6 মাহ বৰষুণেই দিয়ে। ইয়াত প্ৰযোজ্য হোৱাৰ কি কাৰণ আছে? ইয়াত কোনো কাৰণ নাই। ইয়াততো যথেষ্ট ইয়াৰ কাৰণে ক্ষতি হৈছে মানুহৰ টকাৰ। আঁচনিখনৰ দ্বাৰা কোন লাভান্বিত হৈছে? ইয়াত আঁচনিখনৰ সঁচাকৈ পোনপটীয়াকৈ ক'বলৈ গ'লে যিবিলাকে আঁচনি প্ৰস্তুত কৰিছিল, প্ৰস্তুতটো কৰে চৰকাৰী অংশৰ চৰকাৰী ডাঙৰ এইবিলাকে কৰে, মন্ত্ৰীবিলাকে কৰে, ডিপাৰ্টমেণ্টে কৰে। সেই আঁচনিখন তেখেতলোকে সাধাৰণ জ্ঞানখন অকণমান উপলব্ধি কৰিব লাগিছিল, চিন্তা কৰিব লাগিছিল যে আমাৰ জলবায়ুত এই বস্তুটো প্ৰযোজ্য হয় নে নহয়, প্ৰযোজ্য হৈ লাভালাভ হ'ব নহ'ব। ছাত্ৰ ছাত্ৰীটো কোনো কণ্ডিশ্যনো নাই। ছাত্ৰ ছাত্ৰীয়েতো পানী এতিয়া আকৌ নতুনকৈ আকৌ বেলেগকৈ চিনটেক্স কৰিছে, সেইটো বেলেগ কথা, সেইটো ভাল পাইছোঁ। কিন্তু ইয়াততো অকল টকা অপচয় কৰা বাহিৰে আৰু বেলেগ কথা নাই। কিছুমানে টকা লাভালাভ কৰিছে ইয়াৰ থ্ৰুদি। এটা কথা ক'বই লাগিব, কাৰণ এই দৃশ্য কেৱল মাত্ৰ এখন স্কুলৰ নহয়, এই আঁচনিৰ অন্তৰ্গত বিদ্যালয়, চৰকাৰী কাৰ্যালয় হওক বা বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত এই বৰষুণৰ পানী সংৰক্ষণৰ নামত যি কোটি কোটি টকাৰ এই আঁচনিখন প্ৰণয়ন কৰা হৈছিল, কিন্তু এই আঁচনিখন কোনো ধৰণে লাভান্বিত হোৱা নাই, কাৰো কাৰ্যক্ষম হোৱা নাই। এনেধৰণে প্ৰত্যেক ঠাইতে এনেধৰণে বিকল হৈ পৰি আছে। আৰু এয়া মাত্ৰ এটা উদাহৰণহে আমি দেখুৱাইছোঁ। আৰু ইয়াৰ দ্বাৰা ইতিমধ্যে মুখ্যমন্ত্ৰীৰ যি CM ভিজিলেন্স কোষ আছে, সেই কোষে ইতিমধ্যে এই আঁচনিখনৰ নামত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত তদন্ত চলাই আছে। আমি এই ডিমৌৰ পৰা এখন মাত্ৰ বিদ্যালয়ৰ পৰা এইখন দেখুৱাইছোঁ, আৰু এই দৃশ্য এতিয়া একেবাৰে সুলভ হৈ পৰিছে। নৰুৱা বালিসত্ৰত বাসুদেও দৌল মন্দিৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বালিসত্ৰত চলিছে ব্যাপক প্ৰস্তুতি। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উপস্থিত থাকিব অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী বিধায়ক। সংবাদ মেলত এই কথা জনাইছে সত্ৰৰ পৰিচালনা সমিতিয়ে। ঐতিহাসিক সত্ৰখনৰ সংৰক্ষণ আৰু উন্নয়নত চৰকাৰৰ সহযোগিতা কামনা কৰিছে সমিতিয়ে। প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিবলৈ সকলো ধৰ্মপ্ৰাণ ৰাইজক আমন্ত্ৰণ জনাইছে সমিতিয়ে। জনাব বিচাৰিছোঁ যে আমাৰ এই সত্ৰখন শ্ৰী নৰুৱা বালি সত্ৰ যে গুৰুজনাৰ স্মৃতি বিজড়িত বহু আপুৰুগীয়া সম্পদৰে ভৰপূৰ এখন সত্ৰ। কিন্তু সত্ৰখন যোৱা বিগত সময়ছোৱাত যি ধৰণে উন্নয়ন হ'ব লাগিছিল, কিন্তু উন্নয়ন হোৱা নাই। কিন্তু আমি শেহতীয়াকৈ অসমৰ বৰ্তমানৰ যিখন চৰকাৰ, বিজেপিৰ নেতৃত্বাধীন যিখন চৰকাৰ, এই চৰকাৰখনৰ পৰা কিছু অনুদান লাভ কৰিছোঁ, কিন্তু সেইখিনি আমাৰ কাৰণে যথেষ্ট নহয়। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যে সত্ৰখনত যিখিনি সম্পদ আমি সংৰক্ষণ কৰি ৰাখিছোঁ, যে আমাক এটা অত্যাধুনিক মিউজিয়াম গৃহৰ খুবেই প্ৰয়োজন। যে আপোনালোকে জানে যে মই যিখন কথা ক'লোঁ যে সচিত্ৰ ভাগৱত, এইখন পৃথিৱী বিৰল, এইখন আপুনি ক'তো দেখা নাপায়, য'ত গুৰুজনে নিজে অংকন কৰে। কিমান এবিধ আমাৰ সম্পদ ইয়াত আছে। আৰু আমাৰ ইয়াত সম্পদ আছে যে সত্ৰৰ আপুৰুগীয়া সম্পদৰ মই তালিকাখন আপোনালোকৰ জ্ঞাতাৰ্থে যে মই অসমৰ ৰাইজলৈ জনাব বিচাৰিছোঁ যে দেশ বিদেশত সমাদৃত গুৰুজনকৃত চিত্ৰ সম্বলিত বালিসত্ৰৰ সচিত্ৰ ভাগৱত। 2 নম্বৰত আছে আমাৰ যে বৰদোৱা চৰিত পুথিত উল্লেখিত চন্দৰী আয়ে সোণৰূপৰ টেমাত সংৰক্ষণ কৰি ৰখা গুৰুৰ পদধূলা। আহোম ৰজা লক্ষ্মী সিংহই মাতৃবৃত্তিত দান কৰা তাম্ৰফলি। 2.5 ইঞ্চি দীঘল আৰু 1/2 ইঞ্চি বহল বিষ্ণু সহস্ৰ নাম পুথিভাগ বৰালি মাছৰ কাঁইটেৰে লিখা, সেইভাগ আমাৰ সত্ৰত আছে।
আহোম সেনাপতি মহিধৰ বুঢ়াগোহাঁই নৰুৱা আটাৰ ওচৰত শৰণ লৈ দান দিয়া আহোম ভাষাত খোদিত এভাগ বৰকাহ, আহোম সেনাপতি টংচু ফুকন ডাঙৰীয়াই সত্ৰত শৰণ লৈ সত্ৰৰ ৰক্ষণাবেক্ষণৰ কাৰণে দিয়া এটি বৰটোপ গুলিসহ আমাৰ সত্ৰত আছে। আহোম ৰজাই দিয়া দুটা পিতলৰ বৰঘণ্টা, আই গোসানীক ৰজাই দিয়া শিংখাপৰ এযোৰ কাপোৰ আৰু গামখাৰু, ৰজাদিনীয়া এটি তামুলী বঁটাৰ লগতে বিভিন্ন সম্পদসমূহ সংৰক্ষিত হৈ আছে। প্ৰায় 500খন সাঁচিপতীয়া পুথি অদ্যাপি সত্ৰত সংৰক্ষিত হৈ আছে। উত্তৰ পূব ভাৰতৰ ভিতৰতে প্ৰস্তৰে নিৰ্মিত সৰ্বোচ্চ বিষ্ণু বাসুদেৱ মূৰ্তি মই ইতিমধ্যে উল্লেখ কৰিছোঁৱেই। আৰু 12 ভাগত আছে আমাৰ যে নৱনিৰ্মিত এই দৌল মন্দিৰ ভাগ। গতিকে আমি এই সম্পদখিনি আমি যেনেকৈ ৰাখিব লাগে কিন্তু আমি ৰাখিব পৰা নাই। সত্ৰখন পৰিচালনা কৰাত আমাক যথেষ্ট অৰ্থৰ প্ৰয়োজন হয়, কিন্তু আমি সত্ৰখনে সেইখিনি কৰিবলৈ আমাৰ সক্ষম নহয়। তথাপিও আমি ৰাইজৰ দান বৰঙণিতে বৰ্তমানলৈকে, আৰু এই ক্ষেত্ৰত আমি নাম ল'ব লাগিব যে আমাৰ সত্ৰখনৰ এই আন্তঃগাঁথনি উন্নয়নৰ প্ৰথম হোতাজনে হৈছে প্ৰয়াত বৈষ্ণৱ পণ্ডিত গৱেষক শংকৰদেৱ বঁটা পাবক ডক্টৰ কেশৱানন্দদেৱ গোস্বামী ছাৰৰ কথা আমি ল'বই লাগিব। তেখেতে সত্ৰখনৰ যথেষ্টখিনি উন্নয়ন সাধন কৰি গৈছে। ডিমৌত বৰষুণৰ পানী সংৰক্ষণ আঁচনিৰ নামত চৰকাৰী ধনৰ অপচয়, কোটি কোটি টকা ব্যয়েৰে আঁচনি ৰূপায়ণ কৰিছিল জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে। ৰাজকোষৰ ধন অপচয়হে হ'ল, কামত নাহিল এইসমূহ আঁচনি। আঁচনিখনিত হোৱা দুৰ্নীতি তদন্ত কৰিছে CM ভিজিলেন্সে। ডিমৌৰ কোঁৱৰ দিহিঙীয়া প্ৰাথমিক বিদ্যালয়তো স্থাপন কৰা হৈছিল দুটাকৈ টেংকি। পানী সংৰক্ষণৰ বাবে স্থাপন কৰা টেংকি এতিয়া পৰিণত হৈছে আৱৰ্জনা। নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছিল এই টেংকি। যিহেতু এই টেংকিকেইটা তাত নিৰ্মাণ কৰা হৈছিল পানী সংৰক্ষণৰ বাবে, কিন্তু সম্প্ৰতি জহি খহি গৈছে দুয়োটা টেংকি। আগবঢ়াইছোঁ ডিমৌৰ পৰা আমাৰ সাংবাদিক গৌতম হীৰাৰ এক প্ৰতিবেদন। হয় চাওক, অসম চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বৰষুণৰ পানী সংৰক্ষণৰ এটা আঁচনি, যিটো ইতিমধ্যে ফ্লপ শ্ব'ত পৰিণত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ কোঁৱৰ দিহিঙীয়া গাঁৱৰ এখন বিদ্যালয়ত, আৰু মই পোনে পোনে এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ। এই ঠাইতেই সেই যিখন আঁচনিৰ পানী সংৰক্ষণৰ কাৰণে বৃহৎ আকাৰৰ হাজাৰ হাজাৰ লিটাৰৰ দুটাকৈ টেংকি বহোৱা আছিল, কিন্তু আচলতে ঠিকাদাৰৰ যি নিম্ন মানদণ্ডৰ কামৰ কাৰণে এই যি পানীৰ টেংকিৰ ষ্টেণ্ডটো সেইটো ইতিমধ্যে ভাগি গৈছে। আৰু এইফাললৈ যদি মই দেখুৱাওঁ, সেই বৃহৎ আকাৰৰ হাজাৰ হাজাৰ লিটাৰ দুটা টেংকি, মোতকৈও ওখ এই টেংকিকেইটা, এই আঁচনিখন আচলতে সম্পূৰ্ণ আঁচনিখনেই ফ্লপ হৈছে। কাৰণ এই যি আমাৰ ইয়াতে বৰষুণৰ পানী সংৰক্ষণৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই, কাৰণ ইয়াতে আমাৰ পানীৰ সুলভ। কিন্তু এনেধৰণে আজি অকল এইখন বিদ্যালয় বুলিয়েই নহয়, হাজাৰ হাজাৰ বিদ্যালয়ত এই পানীৰ যি সংৰক্ষণৰ আঁচনি নামত হাজাৰ হাজাৰ কোটি টকাৰ লুণ্ঠন কৰা হ'ল। আমাৰ সৈতে এজন স্থানীয় ব্যক্তি আছে, আমি তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, অকণমান এইফালে চাম, কিন্তু মই তাৰ মাজতে দেখুৱাইছোঁ কেনেধৰণে আচলতে অব্যৱহৃত হৈ পৰি আছে এই আঁচনিখনৰ নামত খৰচ কৰা ৰাইজৰ ধন। কি ক'ব এই মুহূৰ্তত আপুনি? হয় নমস্কাৰ, গ্ৰহণ কৰিব। আপোনালোকৰ চেনেলটোলৈ ধন্যবাদ জনাইছোঁ। ইয়াত সঁচাকৈ আপোনালোকে আমাৰ ইয়াত যিটো প্ৰযোজ্য নোহোৱা এটা অনুষ্ঠান ইয়াত ব্যৱসায়িক কৰিব বিচাৰিছে, তাত আমি ফলৱতী নহয়, জনসাধাৰণ ফলৱতী নহয়, ল'ৰা ছোৱালী ফলৱতী নহয়, বৰঞ্চ আমাৰ ৰাজহ মানে কেনিবা ওলাই যোৱাৰ এটা উপক্ৰম নিচিনা হৈছে। কাৰণ কিয় এই চিনটেক্স আমাৰ কোঁৱৰ দিহিঙীয়া গাঁও অঞ্চল বুলিয়ে নহয়, গোটেই অসম কথা কৈছোঁ। অসমৰ যিটো জলবায়ু তাতকৈ পানী প্ৰায় 10-12 ফুট 15 ফুট 20 ফুট ভিতৰত এটা ডিপ টিউবৱেল পুতিলেই পানী ওলায়। তাৰপিছত সাধাৰণ চিনটেক্স এটা বহাই পেলাই মটৰ এটা দি পেলাই পানী যোগান আঁচনিটো ধুনীয়াকৈ হৈ যায়। কিন্তু ইয়াত আৰু কি হ'ল, আমাৰ অকল এখন স্কুলে নহয়, সমগ্ৰ অসমত যিমান স্কুলত, প্ৰত্যেকখন স্কুলতে মই দেখা পাইছোঁ, প্ৰায় যিমান যাওঁ তাতে দেখা পাইছোঁ যে এনেকুৱা ধৰণৰ এটা আঁচনি কৰিছে। কিন্তু এই আঁচনি চাই মই তেতিয়া সেই সময়তেই মই হতবাক হৈছিলোঁ যে এই আঁচনি কি কৰিছে। আমাৰ জলবায়ুটো, অসমৰ জলবায়ুটো প্ৰায় বৰষুণটো 12 মাহৰ ভিতৰত 6 মাহ বৰষুণেই দিয়ে। ইয়াত প্ৰযোজ্য হোৱাৰ কি কাৰণ আছে? ইয়াত কোনো কাৰণ নাই। ইয়াততো যথেষ্ট ইয়াৰ কাৰণে ক্ষতি হৈছে মানুহৰ টকাৰ। আঁচনিখনৰ দ্বাৰা কোন লাভান্বিত হৈছে? ইয়াত আঁচনিখনৰ সঁচাকৈ পোনপটীয়াকৈ ক'বলৈ গ'লে যিবিলাকে আঁচনি প্ৰস্তুতটো কৰে চৰকাৰী অংশৰ, চৰকাৰী ডাঙৰ এইবিলাকে কৰে,
মন্ত্ৰীবিলাকে কৰে, ডিপাৰ্টমেণ্টে কৰে, সেই আঁচনিখন তেখেতলোকে সাধাৰণ জ্ঞানখন অকণমান উপলব্ধি কৰিব লাগিছিল, চিন্তা কৰিব লাগিছিল যে আমাৰ জলবায়ুত এই বস্তুটো প্ৰযোজ্য হয় নে নহয়, প্ৰযোজ্য হৈ লাভালাভ হ'ব নহ'ব। ছাত্ৰ ছাত্ৰীটো কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীটো কোনো কণ্ডিশ্যনো নাই। ছাত্ৰ ছাত্ৰীয়েতো পানী এতিয়া আকৌ নতুনকৈ আকৌ বেলেগকৈ চিনটেক্স কৰিছে, সেইটো বেলেগ কথা, সেইটো ভাল পাইছোঁ। কিন্তু ইয়াততো অকল টকা অপচয় কৰা বাহিৰে আৰু বেলেগ কথা নাই। কিছুমানে টকা লাভালাভ কৰিছে ইয়াৰ থ্ৰুদি। হয়, এটা কথা ক'বই লাগিব, কাৰণ এই দৃশ্য কেৱল মাত্ৰ এখন স্কুলৰ নহয়, এই আঁচনিৰ অন্তৰ্গত বিদ্যালয়, চৰকাৰী কাৰ্যালয় হওক বা বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত এই বৰষুণৰ পানী সংৰক্ষণৰ নামত যি কোটি কোটি টকাৰ এই আঁচনিখন প্ৰণয়ন কৰা হৈছিল, কিন্তু এই আঁচনিখন কোনো ধৰণে লাভান্বিত হোৱা নাই, কাৰো কাৰ্যক্ষম হোৱা নাই। এনেধৰণে প্ৰত্যেক ঠাইতে এনেধৰণে বিকল হৈ পৰি আছে, আৰু এয়া মাত্ৰ এটা উদাহৰণহে আমি দেখুৱাইছোঁ। আৰু ইয়াৰ দ্বাৰা ইতিমধ্যে মুখ্যমন্ত্ৰীৰ যি CM ভিজিলেন্স কোষ আছে, সেই কোষে ইতিমধ্যে এই আঁচনিখনৰ নামত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত তদন্ত চলাই আছে। আমি এই ডিমৌৰ পৰা এখন মাত্ৰ বিদ্যালয়ৰ পৰা এইখন দেখুৱাইছোঁ, আৰু এই দৃশ্য এতিয়া একেবাৰে সুলভ হৈ পৰিছে। মৰঙীত বনৰীয়া হাতীৰ উপদ্ৰৱ। কাঠনি বাগান প্ৰাথমিক বিদ্যালয়ত উপদ্ৰৱ চলালে বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিদ্যালয় গৃহ, খাই তহিলং কৰিলে মধ্যাহ্ন ভোজনৰ চাউল। তাৰপিছত দেখুৱাইছোঁ এখন বিদ্যালয়ত হাতীৰ উপদ্ৰৱ, বাসগৃহ ভাঙিছে, লগতে এই বিদ্যালয় গৃহ ভাঙিছে, সমান্তৰালকৈ বিদ্যালয় গৃহ অনিষ্ট সাধন কৰিছে। কাঠনি বাগান প্ৰাথমিক বিদ্যালয়ত উপদ্ৰৱ চলালে হাতীয়ে, ভাঙি লণ্ডভণ্ড কৰিলে বিদ্যালয় গৃহ, লগতে অনিষ্ট সাধন কৰিলে বহু সামগ্ৰীৰ, খাই তহিলং কৰিলে মধ্যাহ্ন ভোজনৰ চাউলো। ঘটনাটো মানে কি, এইটো আমাৰ কাঠনি বাগান প্ৰাথমিক বিদ্যালয়ৰ যিটো এৰিয়া, এইটো প্ৰায় মানে হাতী থাকেই বছৰটো, মানে হাতী এইটো অহা যোৱা কৰা ৰাস্তাই হয় বাৰু। আগতে হাতীখিনি কি হৈছিলে, আমাৰ স্কুলখনৰ প্ৰায় 200-300 মিটাৰমান আঁতৰৰ এটা বাগানৰ মাজদি যোৱা ৰাস্তা এটা আছিলে, সেই ৰাস্তাটোদি অহা যোৱা কৰি থাকে। কিন্তু এতিয়া হ'ল কি, অকণ ফেঞ্চিং লগাই দিয়া হ'ল, সেই হাতীৰ যিটো মেইন ৰাস্তা, ফেঞ্চিং লগাই দিয়াৰ কাৰণে সম্ভৱ হাতীবোৰ এতিয়া মানে আমাৰ স্কুলৰ এই মানে ভিতৰেদি যাবলৈ আৰম্ভ কৰিছে। কিছুদিন আগতে, প্ৰায় এসপ্তাহ 10 দিনৰ আগতে এই গেটখন ভাঙিলে, গেটখন ভাঙি পেলাই আহি পেলাই যিটো চাউলৰ ষ্ট'ৰ ৰুম আছিলে, চাউলৰ ষ্ট'ৰটো ভাঙি পেলাই চাউল খালেহি। তাৰপিছত আমি সেইখিনি মেৰামতি কৰিলোঁ। তাৰপিছত নেক্সট আকৌ হাতীখিনি কালি ৰাতি 11টা বজাত আহি মানে ওচৰৰ মানে মানুহে কৈছে আৰু 11টা বজাত আহিলে, আহি পেলাই নেক্সট যিখন খিৰিকী আছিলে সেইখনত আকৌ চাউল আছে বুলি ভাবিলে, বা হয়তো মানে আমাৰ MDMৰ ৰঙালাও বা তেনেকুৱা ধৰণৰ চব্জিবিলাকো আছিলে। তো নেক্সট খিৰিকীখন ভাঙি পেলাই গোটেই অফিচৰ লণ্ডভণ্ড কৰিছে আৰু ভাঙি গোটেই অফিচ খিৰিকীখনো ভাঙি গোটেই অফিচৰ মানে আচবাব চব লুটিয়াই ফুটিয়াই দিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।